অত্যন্ত প্ৰবন্ধ সেইবিলাকলৈ আমি যাবই। এশতেষট্টিতম কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ আমি জন্মদিন উদযাপন কৰিবলৈ লৈছোঁ। আমি ইয়াতে উদযাপন কৰি আছোঁ অৰ্ধাকাশৰ সকল মহিলাসমূহে। আমাৰ এই অৰ্ধাকাশ আজি ৩য় বছৰলৈ ভৰি দিছে। গতিকে আজি আমি আমাৰ আছিল এইটোৱে যে সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমি শিকাই তেওঁলোকক যেনেকৈ মা ছোৱালীক শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক হাত ধৰি শিকায়। সেইটোৱে আমাৰ আছিল যে মা শিক্ষক চবে আহি আমাৰ সৰু সৰু বাচ্চাবিলাকক শিকায় যাতে আমাৰ ইয়াত দাঙি ধৰিব পাৰে যে কবিগুৰু ৰবীন্দ্ৰনাথ কোন আছিল। তেওঁৰ ৰচিত আমাৰ কবিতা আবৃত্তি গান নাটক গোটেইখিনি আমি ইয়াতে দাঙি ধৰিবলৈ তেওঁলোকক আগবঢ়াইছোঁ। আপোনালোকে আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী পালন কৰিছে। হয়, ইতিমধ্যে তেখেতৰ জন্মজয়ন্তী 3 দিনমান আগতে অতিক্ৰম কৰিছে। হয়, আজি পালন কৰাৰ উদ্দেশ্যটো কি? আমি সেইদিনা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যেহেতু ল'ৰা ছোৱালীবিলাকৰ স্কুল থাকে গতিকে মানে সন্ধিয়া সময়তে আমি আৰু ক্লাবতো আমি যিটো ঠাই লৈছোঁ ইয়াতে আজিৰ দিনতহে আমি বুকিং কৰিছোঁ। সেইটো কাৰণে আমি পোৱা নাছিলোঁ সেই দিনটো। আৰু আমি সেইদিনা ৰাতিপুৱা আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সকলো শিশুসকলক লৈ পতাকা উত্তোলন কৰি আমি তাতে সামৰিছিলোঁ। সেইটো আজিৰ দিনটোত আমি সাংস্কৃতিক সন্ধিয়াটো আজিৰ দিনত কৰিবলৈ ওলাইছোঁ। আৰু আমাৰ এটা মানে অৰ্ধাকাশৰ মেইন কথাটো হ'ল ৰবীন্দ্ৰনাথক আমি কেতিয়াও ভাষাৰ মাজত আবদ্ধ ৰাখিব নিবিচাৰোঁ। সেইটো কাৰণে আমাৰ মাজত অতিথিৰ মাজতো আছে চব সকলো বেংগলী নহয়। ৰবীন্দ্ৰনাথ আমি বেংগলীৰ মাজত আবদ্ধ ৰখা নাই। আমাৰ যে অসমীয়া মানুহবিলাক আছে, কাৰ্বি মানুহ আছে, চব আমাৰ অতিথিবিলাকৰ মাজতে সিহঁতে আহিছে যোগদান কৰিছে। আমাৰ অনুষ্ঠান মাজতো অসমীয়া কিবা হেৰি থাকিব। আমাৰ শশীকলা সাংস্কৃতিক বাইদেউ আহিলে আকৌ ধুনীয়াকৈ ৰবীন্দ্ৰ সংগীত শুনাই পেলাই। গীতা বৰা বাইদেউ আছে, তেখেতে সঞ্চয়িতাখন ট্ৰান্সলেট কৰি আছে। তেখেতে এতিয়া কমপ্লিট হোৱা নাই কিন্তু তেখেতেও সঞ্চয়িতাখন অসমীয়াত অলপ যিখিনি তেখেতে ট্ৰান্সলেট কৰিছে তাৰ পৰা অলপ আমাক অসমীয়া ভাষাটো ৰবীন্দ্ৰ কবিতা পাঠ কৰি আমাক শুনাব। আমি ৰবীন্দ্ৰনাথক কেতিয়া এটা লেংগুৱেজৰ মাজত এটা জাতিৰ মাজত আবদ্ধ ৰাখিব বিচৰা নাই। চবৰ মাজত ৰবীন্দ্ৰ ভাৱধাৰাটো আমি দিব বিচাৰিছোঁ। সেইখিনি আমাৰ অৰ্ধাকাশৰ মেগা আৰু সৰুবিলাকক সেইটোৱে চিন্তাধাৰাত আমি ডাঙৰ কৰাৰ সেইটোৱে আমাৰ মানে এক ইচ্ছা উদ্দেশ্য। বিশ্বকবি রবীন্দ্রনাথ ঠাকুরের ১৬৩তম জন্মবার্ষিকী পালন করতে চলেছি। উনার সেই জন্মতিথির সঙ্গে সঙ্গতি রেখে আমরা অর্ধাকাশের পক্ষ থেকে উনার পদ পায়ে পুষ্পাঞ্জলি অর্পণ করতে এবং শ্রদ্ধাঞ্জলি জ্ঞাপন করতে সমবেত হয়েছি।
আমাদের অর্ধাকাশের এই প্রয়াস ছোট ছোট কচিকাচাদের নিয়ে এবং ওদেরকে রবীন্দ্র সাহিত্য সম্বন্ধে অবগত করা এবং এই সমাজকে আমাদের রবীন্দ্র সাহিত্যকে এবং এই সমাজের প্রত্যেকটা কোণে কোণে রবীন্দ্র প্রতিভা, রবীন্দ্র সাহিত্য, রবীন্দ্র কাব্যকে পৌঁছাইয়ে দেওয়া, এটাই আমাদের প্রয়াস। তাই আশা রাখছি কবিগুরু রবীন্দ্রনাথ ঠাকুরের এই যে আমাদের জন্মজয়ন্তী পালনের পেছনে এই যে আমাদের একটা প্রচেষ্টা, সেটা যেন সুষ্ঠু এবং সবল হয় এবং প্রত্যেকের কাছে আমাদের প্রতি সহযোগিতা কামনা করে আমাদের এই ক্ষুদ্র প্রয়াস।